হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। এয়া যোৱাকালি ৰাতি লৈছোঁ অকণমান কাপোৰ ইস্ত্ৰি কৰিবলৈ, কাৰণ এফালে যোৱা কথাও আছে। কি নিনিও নাজানো, কিন্তু অকণ ইস্ত্ৰি কৰি থ'লোঁ। এনেও লাগে ইস্ত্ৰি কৰি থ'ব। আৰু এয়া ৰাতিপুৱাতে গা ধোৱাৰ আগতেই 3খনকৈ ফেন চাফা কৰি লৈছোঁ। ইমান লৰালৰি আছিল যে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এওঁক অকণ খঙেই কৰিছোঁ, অকণ ভিডিঅ' কৰি দিব নোৱাৰিলা নেকি? বাৰু ৰাতিপুৱাতে কাৰো খং চং উঠোৱা নাই। গা পা ধুই আহি এয়া বহাইছোঁ ভাজি এখন, আৰু এয়া দেখিছেনে এইফালে আহি গ'ল ভাত বনাই থাকোঁতে অনলাইনৰ বস্তু এটা। এইবিলাকতে মোৰ বহুত সময় যায়। আৰু ভেন্দি ভাজিখন একদম চিম্পুলকৈ বনাইছোঁ, একোৱেই দিয়া নাই, অকণমান পাঁচফোৰণ দিয়ে বহাই দিছিলোঁ আৰু সেয়া কাঢ়ি থৈ পেলাই এয়া দেখিছেনে লৰালৰি। যিহেতু বাইদেউ এইকেইদিন মোৰ অহা নাই, যোৱাকালিৰ পৰা গাটো বেয়া তেখেতৰ। আৰু এয়া অকণমান স্কোৱাছ আলু এনেকৈ বইল কৰি লৈ খালি অকণমান ভাজি দিছোঁ। তেনেকৈয়ে বনাইছোঁ লৰালৰিকৈ। আৰু দালি এখন বহাই দিছোঁ, লগতে সিজোৱাও দি দিছোঁ দাইলতে। আৰু অকণমান আজি এনেকৈ মূলা চালাড কৰি দিছোঁ। আৰু এয়া দুপৰীয়াৰ কাৰণে আহক এটা মূলাৰ চাটনি বনাওঁ। মই মূলা এটা বাকলি গুচাই লৈছোঁ। এতিয়াতো মূলা খুব ওলাইছে। আজি অকণমান চাটনি বনাম, কেনেকৈ আগতে সকলোৱে জানে বাৰু, তথাপিতো আকৌ অকণ মনত পেলাই দিছোঁ। আৰু মূলা মই বৰ বেছিকৈ লোৱা নাই দেই, খোৱা মানুহ কম যিহেতু ঘৰত। এওঁক পঠিয়ালোৱে, দেওৰটোৱে মই আছোঁ, মায়ে বেছি নাখায়, গতিকে মূলাটো মই পিহি লৈছোঁ পিহনাখনতে। আৰু তাৰপাছতে এয়া পিঁয়াজ এটাও কাটি লৈছোঁ, অকণমান মিহি মিহিকৈ কাটি দিম। তাৰপাছতে দেখিছেনে গেছটো জ্বলাইছোঁ। মোৰ লাইটাৰটো বেয়া হ'ল, গতিকে মেচ মাৰি মাৰি জ্বলাইছোঁ। বজাৰলৈ গৈছোঁ কিন্তু পাহৰি যাওঁ, লিখি থ'ব লাগিব। আৰু এয়া টাৱাখন উঠাই দিছোঁ। এইকেইটা দেখিছেনে কি ফ্ৰিজতে ভৰাই থৈছিলোঁ তিলটো আকৌ ভাল হ'ব লাগে জানেনে, মূলা চাটনিত দিবলৈ যিটো তিল আমি ব্যৱহাৰ কৰোঁ ধুনীয়া হ'ব লাগে। কেতিয়াবা তিতা লাগে যে, সেইটো তিল নহয়। আৰু তাৰপিছতে এয়া তিলখিনি অকণমান ভাজি লৈছোঁ, অকণমান ফুট কৰোঁতে নমাই থৈছোঁ। বেছিকৈ ভাজিলেও আকৌ তিতা হ'ব দেই। আৰু তাৰপিছতে এয়া খুন্দনাটোতে দি লৈছোঁ। আপোনালোকে মিক্সি জাৰতো কৰিব পাৰে, মই খুন্দনাটোতে অকণমান গোটাকৈ পিচি লৈছোঁ, খুন্দি লৈছোঁ। আৰু মূলাখিনি যে ৰুকি লৈছিলোঁ তাৰ ওপৰত দি দিছোঁ। কাষতে সেয়া পিঁয়াজ জলকীয়া অকণ নেমু ৰাখিছোঁ, আৰু নিমখ দিছোঁ ইয়াতে চাটনিখিনিত, আৰু তেল দি দিছোঁ। ইমান টেষ্টি হয় খাবলৈ, বিৰাট টেষ্টি হয়। আৰু পিঁয়াজখিনি ওপৰত দি পেলাই এয়া নেমু অকণ চেপি দিছোঁ। জলকীয়াখিনিও ইয়াতে সানি দিম, বৰ বেছিকৈ জলকীয়া দিয়া নাই। মায়ে অকণমান খাব, তথাপিতো বেছি জ্বলা দিলে এনেও দিগদাৰ গৰমত। আৰু এয়া মোৰ মূলা চাটনি হৈ গ'ল। আৰু সকলোৱে জানে, তথাপিতো এবাৰ মনত পেলাই দিছোঁ, মূলাৰ বতৰ যেতিয়া খাব। আৰু এয়া এয়া শাক পাচলিৰ কাৰণে সাৰ ৰ'দাই থৈছে। ঠাণ্ডা দিন আহিলেই নহয় শাক চাক বনাবলৈ বাৰীত। সৰুটো দেওৰে কাপোৰ সামৰিব গৈছিলোঁ, দেখা পাই অকণ ভিডিঅ' কৰি থ'লোঁ। সেয়া আৰু আহিছোঁ এতিয়া ভাতকেইটা খাই লওঁ তিলৰ চাটনিৰে ভাতকেইটা বিৰাট টেষ্টি লাগে, মূলা আৰু তিল। আপোনালোকে কেনেকুৱা পায় নাজানো। সেয়া তিল লৈছোঁ, এতিয়া খাই লওঁ। প্ৰথমতে চাটনি দিয়ে চাই লওঁ কেনেকুৱা লাগে। এয়া দেখিছানে, মজা টেষ্টি। তিলৰ তেলটো আচলতে তিলখিনি ভাল হ'ব লাগে দেই, তিলখিনি ধুনীয়া তেল দিব লাগে, বিৰাট ধুনীয়া লাগে। একদম পাৰফেক্ট। আৰু আজি দুপৰীয়া ভাতত একদম চিম্পুলকৈ বনাইছোঁ। মই ঘৰ চাফ চিকুণ কৰাতে ব্যস্ত হৈ আছোঁ। আৰু তেন্তে আজিলৈ আহোঁ।